পুলিচ ককাই ভাৰতৰ বাহিৰত ক'ৰবাত বোলে বনৰীয়া মানুহ আছে সেইটো মই জানো কিন্তু এইখন গুৱাহাটীতো যে বনৰীয়া মানুহ আছে খানদানৰ ওপৰত মই একেবাৰে জনা নাছিলোঁ তোক বৰ বয়াকৈ মাৰিলাক নহয় মাৰিলে যিমান তাতকৈ কামুৰিলে বেছি কামৰলাক তাৰ মানে কেওটো তিৰিটো ইমান দিনে মাংস খোৱা নাছিল ভালে হৈছে দে তোক কামৰেছি যেতিয়া কেইদিনমান মাংস ৰাখলি হ'ব তাৰ মানে পলাই নহাহেঁতেন খাই পেলালেহেঁতেন ন ক'বা নোৱাৰি ভোকত থকা কথাটো কেওটদাৰ ঘৰত চোৰ কৰাটো বেলেগ কথা মানুহ ফুৰিবও নাযায় পুলিচ ককাই চিৰিয়াখানালৈ যাওঁতে বহুত কেইটা বাঘৰ গঁৰাল মই খালি দেখা পাইছিলোঁ হয় নেকি মই ক'বা নোৱাৰো নহয় কিয় কলি তই পাৰে যদি কেওট আৰু তেওঁৰ মানুহজনী সেই বাঘৰ গঁৰালতে সোমাই থৈ দিয়ক মানুহে অন্ততঃ ঘূৰি ঘূৰি চাব পাৰিব চোৰ বাপা কেওট আৰু মানুহজনীক গঁৰালত ৰাখিবাক লাগি মানুহ লাগব নহয় হেনাই মানুহ এই দুনিয়াত নাই যা 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 চাচোন তাৰ পেকটা পেকটি দেহা জানো তাৰ চোৰ কৰা দেহা সেইটো কি হ'ল ছাৰ এইটো তুলি লওক থেংক ইউ ছাৰ হেল্ল' মই হেমন্ত কাকতিয়ে কৈছোঁ হয় আপোনালোকৰ এই চিঠিখন মই মাথামুণ্ড একো বুজি পোৱা নাই হয় হয় হেৰি ব্যৱসায় বুলি কিয় কৈছে এইটো এটা সেৱা আৰে কথা নাই বতৰা নাই ফাইনেল নটিচখন দিলে নহ'ব নহয় টাইম দিব লাগিব না কি 20 দিনৰ আগতে পাব্লিক নটিচ দিছিল মোলৈ লেটাৰ দিছিল মই সহি কৰি ৰিচিভ কৰিছোঁ কেতিয়া আৰে বিশ্বাস কৰক মই কোনো লেটাৰ পোৱা নাই দিয়ক হ'ব দিয়ক থৈছোঁ কাকতি দা আছে নাই মই লণ্ডনত আছোঁ কি কথা কয়ে মানে কাকতি দা মই কথা এটাৰ কাৰণে আহিছোঁ মানে খবৰদাৰ তোৰ কোনো মহিলা পুলিচক মই ভাড়াঘৰ নিদিওঁ তাৰ উপৰি ভাড়াঘৰ তেৰি কাকতি দা কি কথা কয়ে আপুনি ঘৰ ভাড়া যোগাৰ কৰি দিয়া কথাটো বাদ দিয়া মই কোনো মহিলা পুলিচক জীৱনত নামতো বিদ্যা কৈছোঁ এই কাৰণত তেতিয়াহ'লে নহয় মানে সেই বহুত দিন ছুটি লোৱা নাই 2 বছৰ মানে হ'ব নেকি তাকে ভাবিছোঁ ছুটি লৈ অলপ ফুৰি আহোঁ নেকি ছুটি লৈ ফুৰিবলৈ যাবি ক'ত যাবি আমি 7টা পুলিচ যাম কৈলাশ ধামক যাম কৈলাশ ধাম হঠাতে ভগৱানৰ প্ৰতি ভক্তি হ'ল যে বহুত কষ্ট পালোঁ বুজছি 1 মাহতকৈ বেছি লাগিব তাৰ আগতে অলপ নলবাৰীতে আহিম নলবাৰীতো 1 মাহমান থাকিম বুলি ভাবিছোঁ তাৰমানে তোৰ এইটো দীঘলীয়া টুৰ তই এটা কাম কৰিবি তোৰ বস্তু বাহিনীবিলাক লৈ যাবি পিছত নহ'লে নিগনিয়ে খাব তাৰপিছত মোক দোষ দিলে কিন্তু নহ'ব তাৰ উপৰি ভাড়াঘৰ হ'ব দিয়ক আপুনি বস্তু লৈ যাব কৈছিতো লৈ যাম কৈলাশ ধাম যাম কাকতি দা উলব আমাৰ লগত কৈলাশ ধাম এই যি ডুম ডুম ডুম্বৰু বাজে ডুম ডুম ডুম্বৰু বাজে ডুম ডুম ডুম্বৰু এইকেইটা যে কৈলাশ ধাম পাব সন্দেহ আছে এইটোৱে ভাল গোটেই জীৱন পাপ অন্যায় হিংসা চব কৰা তাৰপিছত এবাৰ গৈ গংগাত টুপ মাৰি দিয়া চব বেয়া কাম পাপ ধুই নিকা হৈ যায় একোজন পুণ্য আত্মালৈ ৰূপান্তৰিত হয় আচ্ছা সেইবিলাক বাৰু হ'ল কিন্তু এতিয়া এই কামটোৰ কি কৰা যায় কিবা এটাতো কৰিব লাগিব বৰাদেউ উধাটো খাই ক'ত যায় হেৰি আপোনাক কিন্তু বেয়া পাইছোঁ দেই বেয়া পাইছোঁ মানে আপোনাক বহুত বেয়া পাইছোঁ বহুত বেয়া পাবলগীয়া কাম মই কি কৰিলোঁ গগৈয়ে নিহঁতক ভাড়া ঘৰৰ পৰা কিয় খেদি দিলে কোন হয় আপুনি মালিক বাদ দিয়ক মালিক ওলাইছে এনেকুৱা মালিক মই বহুত দেখিছোঁ বুজিছে হেৰি ভাড়া দিয়া নাছিল মোক নক'লে কিয়
এনেকৈ মৌহেন ভাড়াতীয়া যদি আপুনি ঘৰৰ পৰা খেদি থাকে নহয়, আপোনাৰ ভাড়া ঘৰত লাল বাতি জ্বলিব। নাপায় নাপায়, বুজিছে? অৰি গগৈনীহঁতক মই খেদা নাই। অৰি তেওঁলোকে নিজে গৈছে, মানে তেওঁলোকে যিটো কাৰণত আহিছিল সেইটো পূৰণ হ'ল, সেইবাবে গ'লগৈ। অৰি এইটো ভাড়াঘৰ হয়, ইয়াত নিগাজিকৈ থাকিম বুলি কোনো নাহে। নতুন ভাড়াতীয়া আহিব যাব, সময়ে সময়ে কোনোবাই ভাল স্মৃতি এৰি থৈ যাব, মনত পেলাম। গগৈনীয়ে কিন্তু অন্তৰত একেবাৰে মৌহেন সাজবহুৱাই থৈ গ'লহে। অৰে তাৰমানে মৌজেনটো আপোনালৈকেও বাগৰিল। আৰে মৌ যেন লাগিলে মৌ বুলি ক'বই লাগিব। হেহ, বেয়া লাগিল দেই। এতিয়া আপোনাৰ ঘৰলৈ যাবলৈকে বেয়া লাগিল। হ'ব দিয়ক, চৰকাৰী কিছুমান লেঠা নমৰালৈকে ভাড়াঘৰ বন্ধ থাকিব। নিয়ম, ভাড়াঘৰৰ বহুত নিয়ম লগাইছে। নিয়ম? ভাড়া ঘৰত আকৌ কিহৰ নিয়ম হে? হেৰা হ'ব দিয়ক, আহোঁ। এনেও মূৰটো গৰম হৈ আছে। এই ৰ'ব ৰ'ব ৰ'ব, এতিয়া আপোনাক এষাৰ কথা সোধোঁ। মানে কেঁচুৱাটো পোৱাৰ বাবে পাৰ্টি এটা দিম বুলি ভাবিছোঁ। তাকে বোলো বাহিৰতে দিওঁ নেকি? তাৰমানে অসমৰ বাহিৰত? এই কি কথা কয় হে? অসমৰ বাহিৰত কিয় হ'ব? পিকনিক মানে নৈৰ পাৰত। মানে ঘূৰি আহোঁতে কিমান দিন লাগে ক'বতো নোৱাৰি। আহোঁ দিয়ক, বহুত কাম আছে। হেৰি, মই পিছত শুনামতে গগৈনী বোলে আপোনাৰ ভয়তে গুচি গ'ল। মোৰ বয়স? দেতা কি চিন্তা কৰি আছে? তাকে কি কৰিম তাকে ভাবি আছো। তাৰ মানে কি আমি ভাড়াঘৰ একেবাৰে আৰম্ভ কৰিব নোৱাৰিম নেকি? পাৰিম, কিন্তু তাৰ আগতে কাগজ পত্ৰখিনি ক্লিয়াৰ কৰিব লাগিব। তুমিতো জানাই এইবিলাক অফিচিয়েল কাম, একেটা কামতে 2-3 দিন যাব লাগিব। আচ্ছা, ভাড়াঘৰটো সঁচাকৈ ব্যৱসায় নেকি? জানো, মই নাজানো নহয়। ময়ো আজিহে গম পাইছোঁ ভাড়াঘৰ ব্যৱসায় বুলি। মানুহবোৰে গুৱাহাটীলৈ, মানে এই চহৰলৈ অকণমান আশ্ৰয় বিচাৰি আহে। ৰ'দ বৰষুণ নপৰাকৈ থাকিবলৈ এখন চালি লাগে। এটা সামান্য ধনৰ বিনিময়ত সেই সুবিধাকণ আগবঢ়াওঁ। এতিয়াতো ব্যৱসায় বুলিয়েই ধৰিব লাগিব, কাৰণ টেক্স দিব লাগিব। জানো, ময়ো একো নাজানো নহয় দেতা। পুলিচৰ চাকৰিটো হোৱা হ'লেও ভাল আছিল। এতিয়া এখেতৰো চাকৰি নাই, আৰু একো নকৰাকৈ আপোনাৰ পেঞ্চনৰ পইচাইনো কেনেকৈ চলিম? হেৰা, চলাৰ কাৰণে চিন্তা কৰিব নালাগে। ভালেই হৈছে দিয়া, কিছুমান নকৰা কাম কৰিবলৈ পাৰিম। গাঁৱৰ ঘৰলৈ যাব পাৰিম, তাতে ধান কটাৰ সময়। দেতা, ময়ো ভাবিছোঁ ঘৰলৈ যাওঁ নেকি। কিমান দিন হ'ল যোৱাই নাই। এইবাৰ কিন্তু ন খাবলৈও যাম। যাবা, ইমান চিন্তা নকৰিবা। এখন দুৱাৰ যেতিয়া বন্ধ হয়, সেই ভগৱানে আন এখন দুৱাৰ খুলি দিয়ে। কটা, আপুনিনো কি দুৱাৰৰ কথা কৈ আছে মই একো বুজি পোৱা নাই। আপুনি বহকচোন, মই ভাত খোৱাৰ আগতে আপোনাক চাহ একাপ বাকি দিওঁ। কি হলাকে বহুত টেনশ্যনত থকা যেন লাগছি। নক'বহে, আপোনালোক চব মাহ খোৱা বান্দৰ। কাহিনী শেষ হ'ব হ'ল, কিন্তু এতিয়ালৈকে চৰিত্ৰ সলনি নহ'ল। এনেকুৱা পিটন দিব লাগে নহয়। বৰাদা, আপোনাৰ বাকিলৰ দোকানখনত মই পইচা মাৰিমতো। কি চিন্তা কৰিছে আপুনি? আপুনি কি নিদিলে মই সুদাই এৰিম? চুবাই পেলাম। কিন্তু আপোনাৰ কথা মই চিন্তা কৰা নাই। এই কেওট 420টোক পালে নহয় মই। কেওটে কি কৈছে? কি কৰিলে মানে? কালিলৈ খানা, পিকনিক, মাছ মাংস আনিম বুলি পইচা ল'লে, বুজিছেনে? এতিয়ালৈকে দেখা দেখি নাই। কেওটকতো মই দেখা নাই। তাৰমানে পইচা হজম? পইচা হজম কৰিব নোৱাৰিব দেই, বুজিছে? মোহৰি মাৰিম। দেখিছেনে বাৰু, ফোনটো নুঠোৱা হ'ল। হেৰি কলিতা, এটা কথা দেই, কিন্তু ধেমালি নকৰিব কিন্তু, একদম সময়ত। বৰাদা, মই দিম বুলি কৈছো নহয়। কবাৰ পৰাই ধাৰ কৰি হ'লেও মই দিম। মা কচম কৈছো নহয়, কামাখ্যাৰ ওপৰত। ৰ'বহে, মই আপোনাৰ ধাৰৰ কথা চিন্তা কৰা নাই। পিকনিকৰ কথা কৈছো মই। হেৰি, সময়ত যদি খেলি মেলি কৰে নহয়, চোচৰাই লৈ আহিম, গম পাই যাব। বৰা হয়, বৰা। এই কেওটটো এতিয়া গোটেইখন গণ্ডগোল লগালে নহয়। এই পিকনিক যোৱা নহ'বগৈ নেকি? তাক পালে নহয় মই। বাপৰে বাপ, যিডালে মাত। এনাই লাগে মানুহটো জানো বিৰাট খঙাল।
মানুহটোৰ মানে মাতটোতে মানুহক মাৰি ফেলে আন পায় কিবা হে মানুহটো নাৰিকেলৰ দৰে বাহিৰটো টান ভিতৰখন একদম মিঠা কি কবা জীৱনটোতো শেষেই হ'ল বাকী নাটকো শেষেই এতিয়া গান গায়ে পইচা ইনকাম কৰিব লাগিব ও প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা ও প্ৰাণ গোপাল অ'ৰা এই ৰাতিপুৱাই কি চিন্তা কৰি আছা অ' দেতা গোটেই ৰাতিটো মই চিন্তা কৰিলোঁ শেষত ভাবিলোঁ চোতালতে খেতি কৰোঁ নেকি খেতি কৰিবা কিহৰ খেতি কেলে লাই পালেং ধনিয়া ওলকবি ফুলকবি বন্ধাকবিবোৰ চব অ'ৰা হঠাতে আদৰ্শ খেতিয়ক হোৱাৰ মন গ'ল যে নে এইটো মোনৰ মাথা ক'ত তেখেতৰ মাথা হ'ব মোৰহে মাথা আমাৰ দাদাইতো খেতি কৰে অ' দেতা খেতি কৰিও বহুত পইচা পাব পাৰি এবাৰ চিন্তা কৰকচোন যেতিয়া আমাৰ শাক পাচলিবোৰ হ'ব সেইবোৰ বজাৰত বিক্ৰী কৰি আমি বহুত পইচা পাম হেৰা তুমি এতিয়া শাক পাচলিৰ খেতি কৰি যেতিয়া বজাৰলৈ নিবা তেতিয়া শাক পাচলিৰ দামেই নাথাকিব অ'ৰা 2-3 টকাতে 10-12 মুঠি দি দিব অৱশ্যে এগালমান সাৰ মাৰি আবতৰত যদি তুমি পাচলি উৎপাদন কৰিব পাৰা তেতিয়াহ'লে লাভ আছে মই আকৌ সেইটোহে চিন্তা কৰিছিলোঁ অ' দেতা নহ'লে এটা কাম কৰক জাৰ্চি গাই কেইজনীমান আনক গাখীৰ বিক্ৰী কৰিম জাৰ্চি গাই অ'ৰা চম্ভালিব পাৰিবা ঘাঁহ দানা এইবিলাক কোনে দিব মোনে ৱা মই দিম আকৌ গাখীৰো মই বিক্ৰী কৰিম হ'ব নেকি অ'ৰা হেমন্ত কাকতিৰ বোৱাৰীৰ এতিয়াও গাখীৰ বিক্ৰী কৰিব লগা অৱস্থা হোৱা নাই এই দেতা আপুনি ক'লে নহ'ব নহয় মই জানোতো কিমান খৰচ হয় হ'ব দিয়া এই নালায়ক নাকাম্মা ধাৰ্তিকা বুজক উঠাই দিয়াগৈ যিবোৰ চিন্তা সি কৰিব লাগিছিল তুমি কৰিছা তাক কোৱা চাকৰিটোৰ বাবে লাগক এনেকৈ থাকিলে চাকৰি নাপাব অৱশ্যে মই অফিচাৰজনৰ লগত কথা পাতিছোঁ দেখা যাওক কি হয় অ' দেতা মই কিন্তু কিবা এটা কৰিমেই দেই এনেকৈ থাকিবলৈ নোৱাৰোঁ হ'লে আপুনি আহক মই চাহ বাকোগৈ হে ভগৱান এই চিন্তা কৰোঁতে কৰোঁতে পাগলা হৈ যাব মাক পুতেকতো চিন্তাই নাই এতিয়াও চাগে শুয়ে আছে মেৰাই মেৰাই কেৰাই কেৰাই তেৰাই তেৰাই ভেৰাই ভেৰাই আৰে পইচাহে আজি আছে কালিলৈ নাই পইচা হ'ল হাতৰ মলি ভগৱানে আপোনাক মংগল কৰিব কিবা এটা দিয়ক এই তই আকৌ কিয় হাত মেলিছ ভিক্ষা দিয়ক দাদা ভিক্ষা লাগে তোক হা হয় দাদা ৰ দি আছো ল ল ল এই 10 টকা ল মোক চিনি পোৱা নাই নেকি মই কেও আৰু দিম বুলি কৈছিলে নহয় দিয়ক 1000 টকা দিয়ক তই মোক জ্বলাই জ্বলাই মাৰিছ মাছ মাংস আনিম বুলি কৈ মানুহটোৰ দেখা দেখি নাই ফোন মাৰিলেও ফোন নতোল ৰ মই তোক আজি ঘূৰি এই কুকুৰ হেৰি ইমান খং কৰি আছে যে এই ৰবাহে চৰকাৰে নিয়ম এসোপামান জাপি দিলে এনেকে নিয়ম এসোপা জাপি দিলে নহ'ব নহয় শুনা ভাড়াঘৰ বোলে এটা ব্যৱসায় লাভজনক ব্যৱসায় সেইবাবে GST লাগিব এটা আমি এই ইনকাম টেক্সৰ ফাইল বনাব লাগিব লাইচেঞ্চ বনাব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু বহুত কিবা কিবি হেৰি এনেকে হ'লে ভাড়াঘৰ কেনেকে চলাব ভাড়াঘৰৰ ভাড়া দেখোন বহুত বাঢ়ি যাব বাঢ়িব পাৰে তাতকৈ ডাঙৰ কথা সেই কাগজ পত্ৰবিলাক সাজু নোহোৱালৈকে আমি ভাড়াঘৰ বন্ধ ৰাখিব লাগিব আগতে হেনো নটিচ এখন দিছিল ৰ'বচোন 25 দিনমান আগতে কাগজ এখন আহিছিল মই চহী কৰি ৰাখিছিলোঁ ৰুমতে আছে ৰুমতে আছে আৰা মোক দিব নোৱাৰিলা যোৱা সেইখনৰ ওপৰত শুই থাকি উনি দি থাকাগৈ দেতা আহি পালেহি নাই পোৱা মোৰ পেণ্ট চাৰ্ট আৰু জোতাযোৰ আহি পাইছে আৰা বুইছা সন্ধ্যা আজি গধূলিলৈকে ভাল খবৰ এটা পাম মুনৰ ছাছপেনশ্যন উঠাই লৈছে খুব সম্ভৱ তাৰ চাকৰি ৰাস এই কিবা বোলে নে থিয়েটাৰ এই নহয় দেৰগাঁও বা গোলাঘাটত হ'ব কি তাৰমানে আকৌ ঘৰৰ পৰা বাহিৰত থাকিব লাগিব আৰা চাকৰিটো যে পাইছে ইমান চিন্তা কৰিছা কিয় যোৱা আৰু তুমি অ'ৰা লাডেনক ইতিমধ্যে হাজৰিকাই ধৰিলেই তোমাক ধৰিবলৈ কাক মাতিম আৰু যি হ'ল পিছে এটা কথা যাবৰ সময়ত সকলোকে লগ পাই ভাল লাগিল
কেতিয়াবা হ'লেও লগ পাম চবে কিন্তু এই কলিতা পুলিচক নাপাহৰিব অ' বৰদা আহক বলক 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 ব'লা, আগবঢ়া। আৰে মোন দেখোন আহা 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 এৰা মোন যাবলৈ ওলালো বুজিছা ৰ'ব ৰ'ব মোৰ বহুত হিচাপ কৰিবলগীয়া আছে আপোনালোক থাকক মোক আজি সাক্ষী লাগিব ঐ কি হিচাপ কৰিব লগা আছে যি হিচাপ কৰিব লগা আছে ৰাহুলক লৈ গৈ অফিচত কৰিবি এই মনে মন থাকা আজি সন্ধ্যাৰ লগত হিচাপ আছে এইজনী সন্ধ্যা দেখাত ইমান সহজ সৰল দেখাত একদম শান্তশিষ্ট শাহুৱেক কিন্তু হৃষ্টপুষ্ট এই, কোনোবাই ক'ব পাৰিব এই পাছফালে যে এটা নিষ্ঠুৰ মন লুকাই আছে অ সন্ধ্যা ইমান বিশ্বাসঘাতকতা কিয় কৰিলা মোৰ লগত কিয় কৰিলা মোৰ লগত প্ৰতাৰণা অ' কোটা মই কি কৰিলোঁ আকৌ অ' তাৰমানে তাই কিবা বেয়া কাম কৰিলে হে ৰ'বা হেই সন্ধ্যাই কি কৰিলে কোনোবাই তোক টুটকা লগাইছে লগোৱা নাই প্ৰমাণ আছে মোবাইলত ফটো পঠিয়াইছে চাওক মই কিন্তু জানি বুজি একো কৰা নাই আৰু আপুনি কি কৰা কথা কৈছে মই সেইটো বুজি পোৱা নাই কোনোবাই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে মই মৰি থকাই ভাল হ'ব ষড়যন্ত্ৰ মই চব জানিছিলোৱে আহিছোঁ তই এইৰ ওপৰত এনেকৈ অভিযোগ আনিলে নহ'ব মই জানো তাই ইমান ডাঙৰ ভুল কৰিব নোৱাৰে কাৰণ তাইৰ হাইটে নাই হেৰি মই আপোনাৰ ভৰি ধৰি কৈছো মই একো দুখ কৰা নাই মই ভৰিত ধৰিছো আপোনাৰ মুখ নদুখিব মই ভৰি ধৰি তেনেহ'লে এইখন কি? চাওঁ চোৱা লিষ্ট অফ সিলেক্টেড কেণ্ডিডেট অফ আছাম পুলিচ তিলু সোণোৱাল ৰঞ্জিতা দৈমাৰী শ্বেহনাজ হুছেইন সন্ধ্যা বৰা কাকতি সন্ধ্যা তাৰমানে তাৰ মানে সন্ধ্যাই পুলিচৰ চাকৰি পালে ইমিডিয়েট ড্ৰেগৰ ট্ৰেইনিং চেণ্টাৰ জইন কৰিব লাগে হেৰি কলিতা পুলিচ শুনিছেনে নাই আৰে সন্ধ্যা পুলিচ হ'ল সন্ধ্যাই পুলিচৰ চাকৰি পালাক ফূৰ্তি কৰিব লাগে অ'। নাচিব লাগে অ'। সন্ধ্যা চব ধান এৰা সন্ধ্যাই পুলিচৰ চাকৰিৰ বাবে দেৰগাঁৱলৈ যাব মুনু যাব তাৰতো আৰু বেলেগ উপায় নাই সকলোৱে নিজৰ নিজৰ কাম লৈ আঁতৰি যাব ভাড়াঘৰ আকৌ যেতিয়া আৰম্ভ হ'ব আকৌ গোট খাব